মোৰ ছোৱালীজনী বৰ এলেহুৱা আছিল। মোৰ জোঁৱাই তাইৰ সেই স্বভাৱত অসন্তুষ্ট হৈ মোক মাতিলে। এদিন নিশা 12 বজাত তেওঁ মোক তেওঁৰ কোঠালৈ মাতিলে আৰু ক'লে আজিও মোৰ পত্নী শুই আছে। আজি মই মোৰ ইচ্ছাটোক এনেকৈ মাৰি শুই থাকিবলৈ নোৱাৰোঁ। এই বুলি কৈ জোঁৱাই মোক তেওঁৰ বিচনাত বাগৰাই দিলে আৰু তাৰ পিছত মই মোৰ ছোৱালীজনীক 28 বছৰ বয়সত বিয়া দিছিলোঁ। তাইৰ ইমান দেৰিকৈ বিয়া হোৱাৰ কাৰণো এয়াই আছিলে। তাই মোৰ একমাত্ৰ ছোৱালী আছিল আৰু সেইকাৰণে তাই বৰ মৰম আদৰৰ মাজত ডাঙৰ দীঘল হৈছিল। লগতে তাই ঘৰৰ কাম কৰাৰো অলপো অভ্যাস নাছিল। সেইকাৰণে মই মোৰ ছোৱালীজনীৰ কাৰণে ঘৰৰ একমাত্ৰ ল'ৰা এজন জোঁৱাই হিচাপে বিচাৰিছিলোঁ। বহু বছৰ বিচৰাৰ পিছত মই সেই জোঁৱাইজন পালোঁ, যি সম্পূৰ্ণৰূপে অকলশৰীয়া আছিল। তেওঁৰ মাক দেউতাক নাছিল আৰু ভাই ভনীও নাছিল। তেওঁ ভাল চাকৰি কৰিছিল আৰু তেওঁৰ এটা নিজৰ ঘৰো আছিল। মোৰ ছোৱালীৰ কাৰণে সেই সম্পৰ্কটো উপযুক্ত আছিল। সেইকাৰণে মই সোনকালেই বিয়াৰ বন্দোবস্ত কৰিলোঁ আৰু মোৰ ছোৱালী সুনীতাক বিয়া দি দিলোঁ। কিন্তু বিয়াৰ পিছত মই যি আশা কৰিছিলোঁ সেয়া পূৰণ হোৱা নাছিল। মই জনা নাছিলোঁ যে সুনীতাই অকলে যে তাইৰ স্বামীক সুখত ৰাখিবলৈ নোৱাৰিব। মোৰ এনেকুৱা লাগিছিল যে বিয়াৰ পিছত তাই সকলো কাম ভালদৰে কৰিব। বিয়াৰ আগতে মই তাইক ভালকৈ বুজাইছিলোঁ আৰু এনেকৈ তাইও মোক হ'ব বুলি কৈছিল। এতিয়া বিয়াৰ কিছু মাহৰ পিছত মই তাইৰ কিছুমান অভিযোগ শুনিবলৈ পাইছিলোঁ। প্ৰথমতে মোৰ জোঁৱায়ে তেওঁৰ এলেহুৱা স্বভাৱটোক সহ্য কৰিলে, কিন্তু পিছত তেওঁ ঘৰৰ কাম কৰি কৰি ভাগৰি পৰিছিল। এদিন মই মোৰ ছোৱালীজনীৰ খবৰ ল'বলৈ তাইৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। মই তাইৰ ঘৰলৈ গৈ 2 দিন থাকিছিলোঁ। 2 দিন থকাৰ পিছত যেতিয়া মই মোৰ ঘৰলৈ উভতি আহিবলৈ ওলাইছিলোঁ, তেতিয়া সুনীতাই মোক ৰখালে। তাই ক'লে, মা, মোৰ গাটো আজি বেছি ভাল নহয়, দুৰ্বল দুৰ্বল অনুভৱ হৈ আছে। তুমি আৰু কেইদিনমান মোক সহায় কৰিবলৈ থাকি দিয়া না। ঘৰলৈ গৈ তুমিনো কি কৰিবা? মই মোৰ ছোৱালীজনীৰ এলেহুৱা স্বভাৱটোৰ কথা বুজিবলৈ পাৰিছিলোঁ। যোৱা 2 দিনৰ পৰা মই দেখি আহিছিলোঁ যে তাই একেবাৰে কাম কৰিবলৈ নিবিচাৰে। তাইৰ সেই স্বভাৱটো দেখি মোৰ ভয় হৈছিল যে কেনেবাকৈ জোঁৱায়ে তাইৰ সেই স্বভাৱৰ পৰা বিৰক্ত হৈ তাইৰ পৰা দূৰলৈ যোৱাৰ সিদ্ধান্ত ল'ব নেকি বুলি। এতিয়া জোঁৱাই তাইৰ সেই এলেহুৱা স্বভাৱটো মনে মনে সহ্য কৰি আহিছিল। আৰু এনেকুৱা শান্ত ব্যক্তিৰ এদিন নহয় এদিন হ'লেও খংটো বাহিৰলৈ ওলাই আহেই। মোৰ এতিয়া অনুভৱ হ'ল যে মোৰ ছোৱালীজনী সময় থাকোঁতেই সঠিক পথলৈ আনিব লাগিব। সেইকাৰণে মই কিছুদিন সুনীতাৰ ওচৰত থকাৰ সিদ্ধান্ত ল'লোঁ। সেইদিনা সন্ধিয়া জোঁৱাই অফিচৰ পৰা ঘৰলৈ আহিল। মোক তেওঁৰ ঘৰত দেখি তেওঁ আচৰিত হৈ পৰিল, কাৰণ মই ৰাতিপুৱাই তেওঁলোকৰ ঘৰৰ পৰা বিদায় লোৱাৰ কথা আছিল। মই তেওঁক আনি চাহ দিলোঁহি। তেওঁ মোক সুধিলে যে, মা, আপুনিতো আজি ৰাতিপুৱাই যোৱাৰ কথা আছিল। মই তেতিয়া তেওঁক ক'লোঁ যে কি মই ইয়াত থাকিলে তুমি বেয়া পোৱা নেকি? তেতিয়া তেওঁ ক'লে যে নাই নাই, এনেকুৱা কথা নক'ব। কালি ৰাতি আপুনি ঘৰলৈ যোৱাৰ কথা কৈ আছিল যে সেইকাৰণেহে মই আপোনাক এনেকৈ সুধিছিলোঁ। তাৰপিছত তেওঁ ক'লে যে আপুনি ইয়াতে থাকিলে মোৰহে লাভ হ'ব, কাৰণ যোৱা 2 দিনৰ পৰা আপুনি বনোৱা খানা খাবলৈ পোৱা নাই মই। বিয়াৰ পিছত এতিয়াহে মই পেট ভৰাই খানা খাইছোঁ। জোঁৱাইৰ এইবিলাক কথা শুনি মই গম পাই গৈছিলোঁ যে সুনীতাই নিজৰ স্বামীৰ কিমান ভালকৈ যত্ন লয়। মই তেওঁক ক'লোঁ যে কিছুদিন তেওঁৰ চোৱা চিতা আৰু সুনীতাক কিছুমান কাম শিকাবলৈ ইয়াতে থাকিম। তেতিয়া জোঁৱাই ক'লে, আপুনি চিৰদিনৰ কাৰণে ইয়াতে থাকিলেও মোৰ কোনো সমস্যা নহ'ব, কাৰণ আপুনি ঘৰত থাকিলে সুনীতাও আপোনাৰ দৰে হৈ যাব। মই এতিয়া ইয়াত থকাটো জোঁৱাইৰ একেবাৰে সমস্যা হোৱা নাছিল। সেইকাৰণে মই তেওঁৰ ঘৰত থাকিবলৈ ল'লোঁ। মোৰ ছোৱালীজনী বিয়াৰ পিছত মই মোৰ চাকৰিৰ পৰা অৱসৰ লৈছিলোঁ, কাৰণ এতিয়া মই অকলে আছিলোঁ। সেইকাৰণে মোৰ বেছি টকাৰ প্ৰয়োজন হোৱা নাছিল, কাৰণ মই পেঞ্চন পাই আছিলোঁ আৰু থাকিবলৈ মোৰ নিজৰ ঘৰো এখন আছিল। সেইকাৰণে মই বেছি কষ্ট নকৰি আৰামৰ কথা ভাবিলোঁ। চাওঁতে চাওঁতে মই সুনীতাৰ ওচৰত থকা ভালেকেইদিন পাৰ হৈ গৈছিল। যোৱা 2 দিনৰ পৰা মই জোঁৱাইক ৰাতি ড্ৰয়িং ৰুমত দেখা পাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে জোঁৱাই আৰু সুনীতাৰ মাজত কিবা এটা কাজিয়াৰ সৃষ্টি হৈছে। অৱশেষত মোৰ মন নথকাৰ স্বত্তেও 3য় দিনা জোঁৱাইক ড্ৰয়িং ৰুমত দেখি মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু মই তেওঁক ড্ৰয়িং ৰুমত শোৱাৰ কথাটো সুধিলোঁ। তেতিয়া তেওঁ মোক একো নোকোৱাকৈ মোৰ হাতত ধৰি মোক তেওঁৰ কোঠালৈ লৈ গ'ল। তালৈ লৈ গৈ মোক ক'লে যে, শাহুমা, আপুনি দেখিছেনে বাৰু আপোনাৰ ছোৱালীজনী কিমান গভীৰ টোপনিত আছে? এতিয়াতো আমাৰ বিয়া হোৱা 4 মাহ হৈছেহে, আৰু আপোনাৰ ছোৱালীয়ে 4 মাহক 4 বছৰ বনাই দিছে। স্বামীকো যে সময় দিব লাগে সেইটো তেওঁ একেবাৰে গমেই নাপায়। তাইৰ এতিয়া টোপনিয়ে ইমান প্ৰিয় হৈ গৈছে। মই কি কৰোঁ কি নকৰোঁ একো বুজিবলৈ পৰা নাই। সঁচাকৈ সুনীতাৰ এয়াই প্ৰথম বিবাহনে বাৰু? কাৰণ তাইৰ মোৰ ওপৰত কোনো ৰুচিয়েই মই দেখা নাপাওঁ। এতিয়া তাইক সদায় সদায় এটা এটা কথা বুজাই মোৰেই মূৰৰ বিষ হ'বলৈ ধৰিছে।
সেইকাৰণে মই ড্ৰয়িং ৰুমলৈ গৈ শুই থাকোঁ। জোঁৱাইৰ কথা শুনি মই বৰ চিন্তিত হৈ পৰিছিলোঁ। মোৰ জোঁৱাই মোৰ ছোৱালীজনীক লৈ একেবাৰে সুখী যেন নালাগিছিল। তেতিয়া মই তেওঁক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সুনীতাক বুজাম। জোঁৱাই আৰু মোৰ ছোৱালীৰ সম্পৰ্কটো কোন দিশলৈ গৈ আছে সেয়া মই বুজিবলৈ পাৰিছিলোঁ। সেইকাৰণে মোৰ চকুৰ পৰা টোপনি হেৰাই গৈছিল। মোৰ এনেকুৱা লাগি আছিল যে কেতিয়া ৰাতিপুৱা হ'ব আৰু মই মোৰ ছোৱালীৰ লগত কথা পাতিবলৈ পাৰিম। ৰাতিপুৱা জোঁৱাই অফিচলৈ যোৱাৰ লগে লগে মই সুনীতাৰ লগত কথা পতাৰ সিদ্ধান্ত ল'লোঁ। মই এতিয়া তাইক ক'লোঁ, সুনীতা, এতিয়া বিয়াৰ পিছত পত্নীয়ে কেনেকৈ স্বামীক সুখী কৰি ৰাখিব লাগে সেই কথাও মই কি তোক শিকাব লাগিব নেকি? মই এতিয়া দেখি আছোঁ যে তোমাৰ টোপনি ইমান কেনেকৈ গভীৰ হ'বলৈ পাৰিছে। তোমাৰ স্বামীক লৈ অলপো চিন্তা নাই নেকি? তেতিয়া সুনীতাই ক'লে যে তুমি মোৰ টোপনিৰ কথা নক'বা আৰু মই কিমান দেৰিলৈকে শুওঁ সেইটোও তুমি মোক নক'বা। সেইটো সময়ত তাই নিজৰ ভুলৰ কথা অনুভৱ কৰিবলৈ পৰা নাছিল, কিন্তু তাৰ পিছতো মই তাইক বুজাবলৈ প্ৰয়াস কৰি গৈছিলোঁ। সেইদিনা নিশা মই জোঁৱাইক ড্ৰয়িং ৰুমত দেখা নাছিলোঁ। মই তেওঁৰ আৰু সুনীতাৰ মাজৰ সকলো ঠিকে আছেনে নাই সেয়া চাবলৈ তেওঁলোকৰ কোঠাৰ ওচৰলৈ গৈছিলোঁ। ওচৰলৈ গৈ মই তেওঁলোকৰ কোঠাৰ ভিতৰলৈ জুমি চালোঁ। ভিতৰত দেখিলোঁ যে জোঁৱাই খিৰিকীৰ সন্মুখত থিয় হৈ আছে আৰু সুনীতা গভীৰ টোপনিত। মই বুজোৱাৰ পিছতো তাইৰ মোৰ কথাত কোনো প্ৰভাৱ পৰা নাছিল। যেতিয়া মই তাৰ পৰা উভতিছিলোঁ তেতিয়া হঠাতে মোৰ শাৰীৰ আঁচলখন ফচি গ'ল আৰু জোৰকৈ উজুতি খাইছিলোঁ। মই এতিয়া পৰাৰ শব্দ শুনাৰ লগে লগে জোঁৱাই দৌৰি বাহিৰলৈ আহিলে আৰু মই পৰি থকা দেখি জোঁৱাই মোৰ ওচৰলৈ আহিছিল। তেওঁ ক'লে, মা, আপুনি এইটো সময়ত আমাৰ কোঠাৰ বাহিৰতনো কি কৰিছে? মই ক'লোঁ, ৰাতিপুৱা মই সুনীতাক বুজাইছিলোঁ কি আজিও তাই শুই আছে নেকি, সেয়াহে মই চাবলৈ আহিছিলোঁ। তেতিয়া তেওঁ কৈছিল যে সুনীতাক আৰু যিমান বুজালেও কোনো লাভ নাই, মইতো তাইক এতিয়া শুবলৈয়ে দিছোঁ। আপুনি মিছাতে টেনশ্যন নল'ব, তাইৰ কাৰণে আপুনি ভৰিত আজি দুখ পালে। তাৰপিছত জোঁৱাই মোক উঠাইছিল। তেওঁ মোৰ এখন হাত তেওঁৰ কান্ধত ৰাখিলে আৰু আনখন মোৰ কঁকালত। তেওঁ মোক মোৰ কোঠালৈ লৈ যাবলৈ ধৰিছিল। মোৰ কোঠালৈ অহাৰ লগে লগে জোঁৱাই মোৰ ভৰি মালিচ কৰি দিবলৈ ধৰিছিল। জোঁৱাই কৰা স্পৰ্শৰ বাবে মোৰ এতিয়া অলপ লাজ লাগি গৈছিল। তেওঁ ক'লে, আপুনি লাজ কৰাৰ কোনো প্ৰয়োজন নাই। জোঁৱাই বহুতেই খোলা মনৰ মানুহ আছিল, কিন্তু মোৰ কাৰণে এইবিলাক একেবাৰে নতুন আছিল। যিয়েই স্থিতি নহওক কিয় আমাৰ এটা মান সন্মানৰ সম্পৰ্কৰো আছিল। এনেকৈ জোঁৱাই এতিয়া মোৰ আঁঠুৰলৈকে ভৰিবিলাক মালিচ কৰি আছিল। সেইটো সময়ত জোঁৱাইৰ চাৱনিটো অলপ মোৰ বেলেগ যেন অনুভৱ হৈছিল। লাহে লাহে জোঁৱাইৰ দৃষ্টি মোৰ ফালে ঘূৰিবলৈ ধৰিলে। সেই সময়ত মই কথাটো অনুভৱেই কৰিব নোৱাৰিলোঁ। ময়ো দেখিবলৈ ধুনীয়া আছিলোঁ আৰু মোৰ শৰীৰো আগৰ দৰেই হৈ আছিল। তেতিয়া মোৰ ভৰি মালিচ কৰি থাকোঁতে জোঁৱাই ক'লে যে, শাহুমা, আপোনাৰ ছোৱালীতকৈ আপোনাক বেছি কম বয়সীয়া যেন লাগে। আপোনাকতো এতিয়াও গাভৰু ছোৱালীৰ দৰেই লাগে। জোঁৱাইৰ কথা শুনি মই এটা মিচিকিয়াইছিলোঁ। তাৰপিছত মই সুনীতাক সকলো কথা শিকাবলৈ এনেকৈ চেষ্টা কৰি গৈ আছিলোঁ আৰু লাহে লাহে তাইও ঘৰৰ কামবিলাক শিকিবলৈ ধৰিছিল। এদিন ৰাতি মই হঠাৎ পাকঘৰত বাচনৰ শব্দ শুনিলোঁ। মই লগে লগে মোৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। মই দেখিলোঁ যে জোঁৱাই খানাৰ থালখন লৈ পাকঘৰৰ পৰা বাহিৰলৈ আহি আছে। মোক দেখাৰ লগে লগে তেওঁ একেবাৰে থতমত খাই উঠিছিল। মই তেওঁক সুধিলোঁ যে ইমান ৰাতি খানাৰ থালখন লৈ তুমি ক'লৈ গৈ আছা? তেওঁ তেতিয়া ক'লে যে মোৰ ভোক লাগিছে, সেইবাবে মই ভাত খাবলৈ ভিতৰলৈ আহিছিলোঁ। বলক এতিয়া আমি দুয়ো একেলগে খাওঁ। এনেকৈ কৈ তেওঁ মোৰ হাতত ধৰি মোক ডাইনিং টেবুলখনত বহুৱালে আৰু মোক এখন থালত ভাত দিবলৈ ধৰিছিল। যেতিয়া তেওঁ ভাতখিনি ভগাই আছিল তেতিয়া তেওঁৰ এখন ভৰি মোৰ ভৰিৰ এখনৰ ওপৰত আছিল আৰু এনেকৈ তেওঁ বাৰে বাৰে মোৰ চকুলৈ চাই আছিল। মই তেওঁৰ শাহুমা, কিন্তু তেওঁৰ এই কথাটো একেবাৰে মনত নাছিল। মই দুচামুচমান খাইছিলোঁ আৰু তাৰপিছত পানী খালোঁ আৰু ক'লোঁ যে মোৰ পেট ভৰি গ'ল। কিন্তু জোঁৱাই মোক আৰু খাবলৈ জেদ কৰিবলৈ ধৰিলে আৰু মোৰ থালখনত আৰু ভাত দিবলৈ ধৰিছিল। তেওঁ এতিয়া মোৰ লগত অদ্ভুত ধৰণৰ কিছুমান আচৰণ কৰিবলৈ ধৰিলে, কিন্তু মই তেওঁক মানা কৰিবলৈ পৰা নাছিলোঁ। সেইদিনা ৰাতি জোঁৱাই সীমা চেৰাই গৈছিল। তেওঁ মোৰ কোঠালৈ আহিছিল আৰু মোৰ হাতত ধৰি মোক তেওঁৰ কোঠালৈ বুলি লৈ গ'ল। মই বহুত ভয় খাই গৈছিলোঁ আৰু মই তেওঁক ক'লোঁ যে এয়া কি হৈ আছে। তেওঁ মোক এটা নাইটি দিলে আৰু ক'লে যে এয়া পিন্ধি আহক আপুনি। মই এতিয়া জোঁৱাইৰ মনৰ কথাবিলাক শুনি বৰ আচৰিত হৈ পৰিছিলোঁ। মই তেওঁক ক'লোঁ যে তুমি এয়া কি কৰিবলৈ গৈ আছা? মই ক'লোঁ, তোমাৰ শাহুমা, আৰু এই কথাটো তুমি একেবাৰে পাহৰি যোৱা উচিত নহয়। তেওঁ তেতিয়া ক'লে যে সুনীতা এতিয়া শুই গ'ল, সেইবাবে ঘৰৰ বাকী কামখিনি এতিয়া মই আপোনাৰ লগতেই কৰিব লাগিব। এই নাইটিটো মই সুনীতাৰ কাৰণে আনিছিলোঁ, কিন্তু তাই এইটো পিন্ধিবলৈ পাহৰিয়ে গ'ল
আৰু এতিয়া আপুনি এইটো পিন্ধি মোক দেখাওকচোন। মোৰ এতিয়া জোঁৱাইৰ কথাটো শুনি বহুত লাজ লাগিছিল আৰু মই তেওঁক ক'লোঁ যে মই তোমাৰ শাহুমা, তুমি এই কথাটো একেবাৰে পাহৰিব নালাগে। কিন্তু মই তেওঁক মানা কৰিবলৈ নোৱাৰিলোঁ আৰু তেওঁ তাৰ পৰা উঠি গুচি গ'ল। পিছদিনা সুনীতা শোৱাৰ পৰা উঠিছিল আৰু তাই নাস্তা কৰিবলৈ ধৰিলে। তেতিয়া মই তাইক সেই নাইটিটো দিলোঁ আৰু তাইক ক'লোঁ যে মই ইয়াৰ পৰা এতিয়া যাওঁ। কাৰণ হ'ল তুমি এতিয়ালৈকে ঠিক হোৱাৰ কোনো নামেই লোৱা নাই। তোমাৰ কাৰণে জোঁৱাই মোক এই নাইটিটো দিলে আৰু মোক তেওঁৰ ইচ্ছাৰ কথাটো ক'লে। তোমাৰ কাৰণেই আজি মই জোঁৱাইৰ কথা শুনিবলগীয়া হৈছে। যদি তুমি তোমাৰ স্বামীক সুখী কৰিবলৈ নোৱাৰা, তেনেহ'লে তোমাৰ পত্নী হোৱাৰ কোনো অধিকাৰ নাই। মই সুনীতাক বহুত কিবা কিবি ক'বলৈ ধৰিছিলোঁ। মোৰ কথাটো শুনি এতিয়া সুনীতাই কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে মা, তুমি কিছুদিনৰ পৰা মোৰ ভালৰ কাৰণে মোক বুজাবলৈ চেষ্টা কৰি আহিছা আৰু মই সকলো বুজি পাইছোঁ। কিন্তু এতিয়া মই কি কৰোঁ? মোৰ ৰাতি ইমান গভীৰ টোপনি কেনেকৈ আহে সেয়া মই একেবাৰে বুজি নাপাওঁ। বিয়াৰ কিছুদিনৰ পৰাই মোৰ হঠাতে এনেকৈ টোপনি আহিবলৈ ধৰিছে। মই এতিয়া নাজানো তোমাৰ জোঁৱাই আকাশে মোৰ বিষয়ে তোমাৰ আগত কি কথা কৈছে। কিন্তু আজিলৈকে মোৰ অনুভৱৰ পৰা মই এই কথাটো ক'বলৈ পাৰোঁ যে আকাশৰ মোৰ ওপৰত অলপো ইণ্টাৰেষ্ট নাই। তেতিয়া মই ভাবিলোঁ যে সুনীতাই তাইৰ স্বামীৰ বিষয়ে মিছা কথা কৈছে নে জোঁৱাই নিজৰ পত্নীৰ বিষয়ে। সেই নিশা মই সুনীতাক মোৰ কোঠালৈ যাবলৈ ক'লোঁ আৰু মই তাইৰ ঠাইত শুই গৈছিলোঁ। সেই নিশা মই সুনীতাৰ নাইটিটো পিন্ধি সুনীতাৰ দৰেই তাইৰ ঠাইত গৈ শুবলৈ চেষ্টা কৰিছিলোঁ। মই এতিয়া মোৰ মুখখন কম্বলেৰে ঢাকি ৰাখিছিলোঁ। যেতিয়া জোঁৱাই কোঠালৈ আহিলে তেতিয়া মই আচৰিত হৈ পৰিলোঁ আৰু মোৰ ভৰিৰ পৰা অলপ কম্বলখন পিছলি গ'ল। সেইটো সময়ত জোঁৱাই মোক সুনীতা বুলিয়েই ভাবিলে। তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোৰ ভৰিত হাত ফুৰাবলৈ ধৰিছিল। সেইটো সময়ত মোৰ এনেকুৱা লাগিল যেন মোৰ কিবা এটা অদ্ভুত অনুভৱ হ'বলৈ ধৰিছে। কিন্তু ঠিক সেই সময়তে দুৱাৰত কোনোবাই টুকুৰিয়ালে। মই এজনী ছোৱালীৰ মাত শুনিলোঁ। সেইটো সময়ত জোঁৱাই মোৰ ভৰিখনত হাত ফুৰাই আছিল। সেয়া দেখি ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, আকাশ, এতিয়া তোমাৰ ওপৰত মোৰ মন ভৰি গ'ল নেকি? এতিয়া কি তোমাৰ গাঁৱলীয়া পত্নীজনীকেই পচন্দ হ'বলৈ লাগিছে? সেই ছোৱালীজনীৰ কথা শুনাৰ পিছত জোঁৱাইৰ হাতখন মোৰ ভৰিৰ পৰা আঁতৰি গ'ল। মই কম্বলৰ তলৰ পৰা মনে মনে সকলো জুমি চাই আছিলোঁ। এজনী ছোৱালী জোঁৱাইৰ কোঠালৈ আহিছিল আৰু তাই মাত্ৰ কোঠালৈ অহা নাছিল, বৰঞ্চ তাই জোঁৱাইক জোৰেৰে সাৱটিও আছিল। কিছু সময়ৰ পিছত মই দুয়োকে বিচনালৈ যোৱা দেখিছিলোঁ। তাৰপিছত ছোৱালীজনীয়ে ক'লে, আকাশ, অলপ ধৈৰ্য ধৰা, নহ'লে তোমাৰ পত্নীয়ে সাৰ পাই যাব। জোঁৱাই তেতিয়া ক'লে যে তাই সম্পূৰ্ণ ৰাতিপুৱালৈকে সাৰ নাপায়, কাৰণ মই আজিও তাইৰ খোৱা পানীত টোপনিৰ দৰৱ মিহলাই দিছোঁ। তেতিয়া ছোৱালীজনীয়ে ক'লে যে তোমাৰ পত্নীৰ বাৰু কাম হৈ গ'ল, কিন্তু শাহুমাৰক কি কৰিবা? তোমাৰ শাহুমাৰ কাৰণে এতিয়া সদায় আমাৰ বাধাৰ সৃষ্টি হ'বলৈ ধৰিছে। সেইটো কথাত জোঁৱাই ক'লে যে মই মোৰ শাহুমাৰ লগতো বেলেগ ধৰণৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ, যাতে তেওঁ লাজ পাই নিজৰ ঘৰলৈ গুচি যায়। কিন্তু তেওঁতো ইয়াৰ পৰা যোৱাৰ নামেই নলয়। জোঁৱাই আৰু সেই ছোৱালীজনীৰ কথা শুনি মই এতিয়া আচৰিত হৈ পৰিছিলোঁ। মানে জোঁৱাই মোৰ ছোৱালীৰ লগত বিশ্বাসঘাতকতা কৰি আহিছিল। তেতিয়া মই কম্বলখন আঁতৰাই বাহিৰলৈ ওলাই তেওঁলোকক চাইছিলোঁ। মোক এতিয়া দেখাৰ লগে লগে জোঁৱাই থতমত খাই উঠিল। মই তেওঁক ক'লোঁ, মই তোমাক এজন ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু তুমিতো মোৰ ছোৱালীৰ লগত প্ৰতাৰণা কৰি আহিছা। মই তোমাক এনেকৈ এৰি নিদিম। মোৰ কথাত এতিয়া ছোৱালীজনীয়ে ক'লে যে তোৰ ছোৱালীজনীৰ অলপ দিমাগটো কম আছে। এনেকুৱা এজনী ছোৱালীৰ ওচৰলৈ কোননো পুৰুষ যাবলৈ বিচাৰিব? তাই মিচিকাই হাঁহি ক'লে, এতিয়া তই সকলো দেখিলি, সেয়েহে এতিয়া আমি তোৰ আৰু তোৰ ছোৱালীজনীৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। জোঁৱাই তেতিয়াই কৈ উঠিল, মই তোমাৰ লগত মোৰ জীৱন কটাব নোৱাৰোঁ। তোমাৰ দৰে এজনী ছোৱালী কেৱল টাইম পাছ কাৰণেহে। মই মোৰ পত্নীগৰাকীক কেতিয়াও এৰিবলৈ নোৱাৰোঁ। জোঁৱাইৰ এতিয়া এনেকুৱা সম্পৰ্কৰ কথা জানি মই মানসিকভাৱে বহুত আঘাত পাইছিলোঁ। সেই সময়ত জোঁৱাই মোৰ সন্মুখত নিৰ্দোষী দেখাবলৈ চেষ্টা কৰি আছিল, কিন্তু মই জানিছিলোঁ যে তেওঁ আচলতে কেনেকুৱা। মই মোৰ সহজ সৰল ছোৱালীজনীক এনেকুৱা এজন ব্যক্তিৰ লগত থাকিবলৈ নিদিলোঁ। জোঁৱাইৰ প্ৰেমিকাজনীয়ে নিজৰ বদনামৰ ভয়ত তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপ নল'লে, কিন্তু মই সেই চতুৰ মানুহজনক পুলিচৰ হাতত গতাই দিলোঁ আৰু মোৰ ছোৱালীজনীক এটা মিছা সম্পৰ্কৰ পৰা মুক্ত কৰিলোঁ। প্ৰিয় দৰ্শক, আজিকালি যিকোনো ব্যক্তিয়ে যিকোনো সময়তে বিশ্বাসঘাতকতা কৰিব পাৰে। সেইকাৰণে এই কথাটো আগতে বুজি ল'ব লাগে যে কাৰ লগত বিশ্বাস কৰিবলৈ লাগে আৰু কাৰ ওপৰত কৰিবলৈ নালাগে। সেইকাৰণেহে জীৱনত আগবাঢ়িবলৈ হ'লে প্ৰতিটো খোজ ভাবি চিন্তি দিব লাগে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব।
যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।